তোমালোকৰ লগত দশম শ্ৰেণীৰ তোমালোকৰ পাঠত থকা ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠ আলোচনা কৰিম। ইয়াৰ লিখক হৈছে ডিম্বেশ্বৰ নেওগ। ডিম্বেশ্বৰ নেওগে এই পাঠটোত ছাত্ৰ হিচাপে আমাৰ কি কৰ্তব্য, সমাজৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি, ৰাষ্ট্ৰৰ প্ৰতি কি কৰ্তব্য এই পাঠটোত সুন্দৰকৈ বুজাই দিছে। এতিয়া ছাত্ৰ বুলি ক'লে আমি কাক বুজিম? ছাত্ৰ বুলি ক'লে তোমালোক ছাত্ৰ। এতিয়া ছাত্ৰ মানুহৰ জীৱনত পঢ়াৰ শেষ নাই, শিকাৰ শেষ নাই। জীৱনৰ আৰম্ভণিৰ পৰা, জন্মৰ পৰাই মানুহে মৃত্যুলৈকে শিকে। এতিয়া অকল জন্মৰ পৰাই নহয়, মানুহে জন্মৰ আগৰ পৰাই শিকে। তোমালোকেতো অভিমন্যুৰ কাহিনী শুনিছা নহয়? অৰ্জুনে যেতিয়া অভিমন্যুৰ মাতৃক সপ্তৰথীয়ে তেওঁক বেলি ধৰাৰ কাহিনী শুনাইছিল। কেনেকৈ বেহুত সোমাব লাগে, কেনেকৈ যুদ্ধ কৰিব লাগে, এই সকলোবোৰ কৈ আছিল। আৰু মাতৃগৰ্ভত থকা অভিমন্যুৱে সকলোখিনি সুন্দৰকৈ শুনি আছিল। কিন্তু যেতিয়া বেহুৰ পৰা ওলাবলগীয়া হ'ল, তেতিয়া মাতৃৰ টোপনি গ'ল। আৰু তেতিয়া অভিমন্যু, গৰ্ভত থকা অভিমন্যু টোপনি গ'ল। আৰু সেইকাৰণে অভিমন্যুৱে বেহুৰ মাজত সোমাব পাৰিলে, সপ্তৰথীৰ লগত যুদ্ধ কৰিব পাৰিলে, কিন্তু বেহুৰ পৰা ওলাব নাপাৰিলে। গতিকে শিকা আমি জন্মৰ আগৰ পৰাই শিকোঁ আৰু একেবাৰে মৃত্যুৰ সময়লৈকে শিকোঁ। এই জীৱন আৰু মৃত্যুৰ মাজৰ এই সুদীৰ্ঘ সময়ছোৱাত আমি প্ৰতিটো পদক্ষেপতে কিবা নহয় কিবা শিকি আছোঁ। এতিয়া চাবা, সেইবাবে মৃত্যু সাহিত্যিকসকলে এটা শিল্পৰ লগত তুলনা কৰিছে। তাৰমানে মৃত্যুৱে আমাক শিকাই যায়। জীৱন আৰু মৃত্যুৰ মাজৰ এই সুদীৰ্ঘ সময়ছোৱাত আমি মাত্ৰ শিকিয়ে থাকিব লাগে। প্ৰতিটো পদক্ষেপতে কেৱল শিক্ষা। এতিয়া জন্মৰ পৰা মৃত্যুলৈকে এই গোটেই সময়ছোৱাত কিন্তু আমি ছাত্ৰ নামৰ স্বীকৃতিটো নাপাওঁ। এতিয়া ছাত্ৰ কোনখিনি সময়ত আমি কম? ছাত্ৰ বুলি ক'লে আমি আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে যেতিয়ালৈকে নিজকে উপযুক্ত হিচাপে গঢ় দিব নোৱাৰোঁ, বা যেতিয়ালৈকে উপযুক্ত হিচাপে আমি গঢ়ি তুলিব পৰা হওঁ, সেইখিনি সময় হৈছে ছাত্ৰ। মানে এটা অনুষ্ঠানৰ জৰিয়তে আমি শিক্ষা গ্ৰহণ কৰি থকা সময়খিনি হৈছে ছাত্ৰ। এতিয়া ছাত্ৰৰ কিছুমান নিৰ্দিষ্ট কৰ্তব্য আছে। এই সময়ছোৱাত আমি নিজকে সকলো দিনৰ পৰা দক্ষ কৰি ল'ব লাগিব। নিৰ্দিষ্ট কিছুমান কৰ্তব্য আছে বুলি কওঁতে ইয়াতে লিখকে তোমালোকক কৈ থৈছে। ইয়াতে আমি যোজনা হিচাপে ব্যৱহাৰ কৰোঁ পঢ়াই পঢ়ি ৰুৱে পাল, এইখিনিয়ে মিচিং দিয়া। ইয়াতে পঢ়া শব্দতে কিন্তু তোমালোকক কিতাপৰ পাঠৰ কথা অকল কোৱা নাই। এইমাত্ৰ মই যে ক'লোঁ তোমালোকক গোটেই জীৱনটি শিকা, মানে প্ৰতিটো পদক্ষেপতেই শিকাৰ কথা কৈছে। মাত্ৰ এইটো একাগ্ৰতাৰ কথা কৈছে। তুমি যি পঢ়িবা, যি শিকিবা, কিতাপৰ পাঠতেই পঢ়িবা, সেই সময়ত তুমি অকল পঢ়াতেই মনোনিৱেশ কৰিবা, অধ্যয়ন কৰিবা। যেতিয়া তুমি কাম কৰিবা, সেই সময়ত তুমি অকল কামতেই মনোনিৱেশ কৰিবা। যেতিয়া তুমি খেলিবা, তেতিয়া মাত্ৰ খেলতেই তুমি মনোযোগ দিবা। তেতিয়াহে কামৰ সাৰ্থকতা আহে। তোমালোকে সৰুতে ৰাইমছ পঢ়িছিলা, অংকুৰ মুকুলত থাকোঁতে, নাৰ্চাৰী কেজিত থাকোঁতে, ৱৰ্ক হোৱাইল ইউ ৱৰ্ক, প্লে হোৱাইল ইউ প্লে। ৱৰ্ক হোৱাইল ইউ ৱৰ্ক মানে কামৰ সময়ত কাম কৰা আৰু খেলৰ সময়ত খেলা। যদি কামৰ সময়ত, পঢ়াৰ সময়ত যদি তুমি খেলৰ কথা ভাবা, তেতিয়া পঢ়াৰ সাৰ্থকতা নাই, সফল তুমি হ'ব নোৱাৰা। আৰু যদি খেলৰ সময়ত তুমি পঢ়াৰ কথা চিন্তা কৰা, মোৰ অমুকটো মুখস্থ কৰিবলগীয়া আছিল, এটা গণিত কৰিবলগীয়া আছিল, এইটো কৰিবলগীয়া আছিল, তেতিয়াহ'লে তুমি খেলৰ জৰিয়তে যি আমাৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয়, সেইটো কেতিয়াও সম্ভৱ নহয়। গতিকে খেলৰ জৰিয়তে আমাৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হ'ব লাগিব। তেতিয়াহে আমি যিটো দিশতেই যাওঁ, সেইটো দিশতে আমি সফল হ'ব পাৰিম। খেলৰ সময়ত খেল খেলিলে, পঢ়াৰ সময়ত পঢ়িলে, কামৰ সময়ত কাম কৰিলে, একাগ্ৰতাৰে যদি কাম কৰোঁ, তেতিয়াহে আমি সফল হ'ব পাৰিম। আৰু সেইটোৱে ছাত্ৰৰ আটাইতকৈ ডাঙৰ মন্ত্ৰ, নিজকে সফল কৰাৰ আটাইতকৈ ডাঙৰ মন্ত্ৰ, মানে একাগ্ৰতা। সকলো কামতে একাগ্ৰ হ'ব লাগিব। এতিয়া
নিজৰ ব্যক্তিগত উত্তৰণ সাধন হ'লেই নহয়, নিজে সাৰ্থক হ'লেই নহয়, তুমি সমাজখনকো আগুৱাই নিব পাৰিব লাগিব। এইটোৱেই হৈছে এই পাঠ্যৰ মূল কথা। ছাত্ৰ হৈ আমি সমাজত কি দিব পাৰিম, কি কৰিব পাৰিম, কিন্তু তাৰে লগে লগে ছাত্ৰৰ লগত এই গোটেইকেইটা দিশেই জড়িত হৈ আছে। ছাত্ৰ হ'লে আমি আমাৰ ব্যক্তিগত উন্নয়ন সাধনৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব। ব্যক্তিগত উন্নয়ন মানে ছাত্ৰ অৱস্থাতেই আমি আমাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক, আধ্যাত্মিক এই গোটেইবিলাক দিশ উন্নত কৰি ল'ব লাগিব, উৎকৰ্ষ সাধন কৰি ল'ব লাগিব। মহাত্মা গান্ধীয়েও কৈ গৈছে, শিক্ষা হৈছে সৰ্বাংগীন উন্নতি, সৰ্বাংগীন উৎকৰ্ষ সাধনেই হৈছে শিক্ষা। গতিকে ব্যক্তিগত উৎকৰ্ষ আমি সাধন কৰিব লাগিব। আমি বৌদ্ধিক অধ্যয়নৰ জৰিয়তে জ্ঞানৰ দ্বাৰা পৰিপুষ্ট হ'ব লাগিব। তাৰপিছত আমি যুক্তিযুক্ততা, সকলো কথাৰে যুক্তিযুক্ততা আমি জানিব লাগিব। আমি প্ৰতিটো কথাই আমি গ্ৰহণ কৰিম, কেনেকৈ গ্ৰহণ কৰিম সেই কথাটোৰ যুক্তিযুক্ততা থাকিব লাগিব। নৈতিকভাৱে আমি উচিত অনুচিত বিচাৰ কৰিব পাৰিব লাগিব। তাৰোপৰি আমি আধ্যাত্মিক পৰমাৰ্থৰ লগত আমাৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কেও আমি সচেতন হ'ব লাগিব। তেতিয়াহে আমি নিজকে জ্ঞানী কৰি তুলিব পাৰিম, নিজকে এজন ভাল ছাত্ৰ হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব পাৰিম। এইটোৰ কাৰণে ছাত্ৰ হ'লে কিন্তু অধ্যয়নৰ পৰা বিৰত থাকি কেতিয়াও নহয়। ছাত্ৰ হ'বলৈ হ'লে আমি আমাৰ ব্যক্তিগত উৎকৰ্ষ প্ৰথমে সাধন কৰিব লাগিব। আমি নিজকে সমাজত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমাৰ নিজৰ কৰণীয় অধ্যয়ন কৰিবই লাগিব। ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো দিশতে আমি জ্ঞানৰ দ্বাৰা প্ৰথমে পৰিপুষ্ট হৈ ল'ব লাগিব। তাৰে পিছতহে আমাক সমাজে গ্ৰহণ কৰিব, আমাৰ কিবা মতামত আমাৰ পৰিয়ালে গ্ৰহণ কৰিব, আমি যদি জ্ঞানৰ দ্বাৰা পৰিপুষ্ট হওঁ। এতিয়া ছাত্ৰ অৱস্থাতে যদি মই দেশৰ অৰ্থনীতি একো নজনাকৈ দেশৰ অৰ্থনীতি সম্পৰ্কে মতামত দিওঁ, মোৰ মতামত গ্ৰহণযোগ্য নহয়। কিন্তু অধ্যয়নৰ দ্বাৰা যদি মই পৰিপুষ্ট হৈ লওঁ, তেতিয়াহ'লে সেই মতামত সমাজে গ্ৰহণ কৰিব। গতিকে সেইটোৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। তাৰোপৰি শাস্ত্ৰজ্ঞসকলে পুৰুষাৰ্থ সাধনৰ কথা কৈ গৈছে। পুৰুষাৰ্থ আমি প্ৰত্যেক ব্যক্তিয়ে জীৱনত পুৰুষাৰ্থ সাধন কৰিব লাগিব। ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই চাৰিটা হৈছে পুৰুষাৰ্থ। এই পুৰুষাৰ্থ প্ৰতিজন ব্যক্তিয়ে সাধন কৰিব লাগিব। ধৰ্ম মানে ইয়াতে ভগৱানক পূজা প্ৰাৰ্থনা কৰাটোৱেই ধৰ্মৰ কথা বুজোৱা নাই। ধৰ্ম হৈছে ছাত্ৰ হিচাপে তোমাৰ যি কৰ্তব্য, সেইটোৱে তোমাৰ ধৰ্ম। ছাত্ৰ হিচাপে তোমাৰ কৰ্তব্য হৈছে তুমি অধ্যয়ন কৰা, জ্ঞানৰ দ্বাৰা পৰিপুষ্ট হোৱা, সকলো ক্ষেত্ৰতে তুমি শিকা। এইটো হৈছে ছাত্ৰৰ কৰ্তব্য, ধৰ্ম। আৰু এই ধৰ্ম যেতিয়া তুমি ভালদৰে পূৰণ কৰিব পাৰিবা, তেতিয়াহ'লে তোমাৰ অৰ্থৰ আগমন হ'ব, তুমি উপাৰ্জনৰ বাট বিচাৰি পাবা। আৰু বাকী দুটা তোমাৰ জীৱনৰ কাম, তোমাৰ আমাৰ জৈৱিক বাসনাবোৰৰ লগত জড়িত। আৰু মুখ্য হৈছে আমি পৰমাৰ্থৰ লগত যিটো একাত্ম হোৱা প্ৰক্ৰিয়া। গতিকে এই চাৰিটা প্ৰতিজন ব্যক্তিয়ে জীৱনত সাধন কৰিবই লাগিব। আৰু ছাত্ৰ অৱস্থাতে আমি ধৰ্ম আৰু অৰ্থৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব। আমি আমাৰ কৰ্তব্য সাধন কৰিবই লাগিব। ছাত্ৰ হিচাপে তোমাৰ যি কৰ্তব্য তুমি কৰিব লাগিব, শিক্ষক হিচাপে মোৰ যি কৰ্তব্য মই কৰিব লাগিব, পিতৃ মাতৃ হিচাপে তোমালোকৰ মা দেউতাৰ যি কৰ্তব্য সেয়া মা দেউতাই কৰিব লাগিব। এয়াই হৈছে প্ৰত্যেকজন ব্যক্তিৰ বাবে ধৰ্ম। এতিয়া আমাৰ পৰিয়ালত, তেতিয়া মই কৈছোঁ নহয় তোমালোকক, আমি যেতিয়া পৰিপুষ্ট হ'ম জ্ঞানেৰে, তেতিয়া আমাৰ কিছু কিছু ক্ষেত্ৰত আজিয়ে তুমি কিবা মন দিলে তোমাৰ পৰিয়ালে গ্ৰহণ নকৰে, কিন্তু জ্ঞানেৰে যেতিয়া তুমি পৰিপুষ্ট হ'বা, তুমি পৰিয়ালত তোমাৰ এটা দুটা মত বিচাৰ্য হ'ব। মা দেউতায়ো ভাল বেয়া বিচাৰ কৰি চাব পাৰিব। তৃতীয়তে সমাজ বা গাঁও। এতিয়া চাবা, আমাৰ ভাৰতৰ দৰে উন্নয়নশীল দেশবিলাকত শিক্ষাৰ কিছুমান দোষ আছে। শিক্ষাৰ দোষ আছে কি, আমি শ্ৰেণীকোঠাত পোৱা, তোমালোকে ইয়াতে যি শিকিছা তাক আমি শ্ৰেণীকোঠাৰ বাহিৰলৈ গ'লে ব্যৱহাৰৰ সুবিধা নাপাওঁ। ইয়াতে আমি শিকিছোঁ দুখীয়া
সহায় কৰিবা, বিপদত পৰাজনক সহায় কৰিবা, কিন্তু কাৰ্যক্ষেত্ৰত আমি সেইটো কৰিব নোৱাৰোঁ। আমি পাঠত পঢ়িছোঁ আত্মনিৰ্ভৰশীল হোৱা, স্বনিৰ্ভৰশীল হোৱা, কিন্তু ঘৰলৈ যোৱাৰ লগে লগে তোমাৰ বেগটো পিঠিৰ পৰা মাৰি থৈ দিছে, তোমাৰ জোতা মোজাযোৰা খুলি দিছে, তোমাৰ চাৰ্টটো ধুই দিছে। গতিকে স্বনিৰ্ভৰশীল হোৱাৰ আমি ঠাইয়েই বিচাৰি নাপাওঁ। কিন্তু উন্নত দেশবিলাকত এনেকুৱা নহয়। অকল মই সৰু উদাহৰণে দিছোঁ। উন্নত দেশবিলাকত ল'ৰা ছোৱালী নিজৰ কাম নিজে কৰিবলৈ শিকে, স্বনিৰ্ভৰশীল হ'বলৈ শিকে। গতিকে আমাৰ দেশত, ভাৰতবৰ্ষৰ দৰে এনেকুৱা দেশত, বিশাল জনবহুল দেশ এখনত এনেকুৱা সুবিধাটো নাই। এতিয়া সুবিধা নাই বুলি আমি বহি থাকিমনে? সুবিধা নাই বুলি চৰকাৰৰ ওপৰত গোটেইখিনি জাপি দি যে শিক্ষা ব্যৱস্থাৰ ৰোগ, এইটো কৈয়ে আমি ক্ষান্ত থাকিলে নহ'ব। আমি তাৰে কাৰণে উপযুক্ত ঠাই বিচাৰি উলিয়াব লাগিব। আমি আমাৰ শিক্ষা কেনেদৰে প্ৰয়োগ কৰিম, তাৰে আমি উপযুক্ত ঠাই আমি নিজে বিচাৰি ল'ব লাগিব। এতিয়া চাবা, আমাৰ যেতিয়া সমাজত বহু এনেকুৱা মানুহ আছে, আমাৰ ভাৰতবৰ্ষৰ দৰে বা অসমৰ দৰে এনেকুৱা ৰাজ্য দেশবিলাকত এনেকুৱা অশিক্ষিত মানুহ বহুখিনি আছে, যিবিলাকে অন্ধবিশ্বাস কুসংস্কাৰৰ বলি হৈছে, যিবিলাকে অসুখ হ'লে বেজৰ ওচৰলৈ যায়, সাপে খুটিলে বেজৰ ওচৰলৈ যায়, এনেকুৱা বিভিন্ন ধৰণৰ ডাইনিক বিশ্বাস কৰে, ভূত প্ৰেতক বিশ্বাস কৰে। এনেকুৱাবোৰ তোমালোকৰ শিক্ষাৰ দ্বাৰা মানুহখিনিক, ওচৰৰ পাজৰৰ তোমাৰ গাঁৱৰ মানুহখিনিক তোমালোকে বুজাই দিব পাৰিব লাগিব যে এইবিলাকে আমাৰ দেশৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিছে। এতিয়া মই সৰু এটা উদাহৰণ দিছোঁ তোমালোকক। যেনে ধৰা, আগতে আমি ভূতৰ ভয় কৰিছিলোঁ কি, এই জুই নিজে নিজে কিছুমান ঠাইত জুই জ্বলি উঠে, সেইটোকে আমি ভূত বুলি কওঁ। ধনগুৰি নাম শুনিছা নহয়, সেইটোকে আমি ভূত বুলি কওঁ। এতিয়া তোমালোকে বিজ্ঞানৰ দ্বাৰা, প্ৰযুক্তিৰ দ্বাৰা শিক্ষিত হৈ, শ্ৰেণীকোঠাৰ শিক্ষা লাভ কৰি তোমালোকৰ ওচৰৰ পাজৰৰ মানুহ যিবিলাকে এনেকুৱা কথাত বিশ্বাস কৰে, তেওঁলোকক বুজাব পাৰিব লাগিব যে এই জুইকুৰা এনেকুৱা ঠাই উঠে যেতিয়া বেয়া বায়ু আৰু ভাল বায়ু সংস্পৰ্শিত হয়, তেতিয়া সেনেকে জুই জ্বলি উঠে। গতিকে এইখিনি কথা তোমালোকে বুজাব পাৰিব লাগিব। অশিক্ষিত মানুহখিনিক, আখৰ নিচিনা মানুহখিনিক তোমালোকে ক খ শিকোৱাৰ দায়িত্ব তোমালোকে শিক্ষিত হৈ ছাত্ৰ হিচাপে সেইখিনি সমাজৰ প্ৰতি কৰাটো তোমালোকৰ দায়িত্ব বা কৰ্তব্য বুলি তোমালোকে ভাবিব লাগিব। তাৰোপৰি সাপে খুটিলে, বেউলা লক্ষিন্দাৰৰ সময়ত সাপে খুটিলে ভুৰ বনাই দিছিলে, কলৰ ভুৰ বনাই তাতে মৰা উঠাই লক্ষিন্দাৰক বেউলাই জীয়াই আনিছিল। কিন্তু এতিয়াৰ সমাজত সেইটো বিশ্বাস কৰিলে নহ'ব। বিজ্ঞান আৰু প্ৰযুক্তিৰ এনেকুৱা দিনত আমি মানুহক পতিয়ন দিয়াব পাৰিব লাগিব যে বিষাক্ত সাপে কামুৰিলে এণ্টিভেনম নিদিলে কেতিয়াও ৰক্ষা কৰিব নোৱাৰি। গতিকে বেজৰ ওচৰলৈ যোৱাতকৈ আমি ডক্তৰৰ ওচৰলৈ যোৱাটোহে সমীচীন হ'ব। এই কথাখিনি আমাৰ ছাত্ৰ সমাজে পৌৰসকলক, যিবিলাকে বুজি নাপায়, ভূত প্ৰেতত বিশ্বাস কৰে, ডাইনিক বিশ্বাস কৰে, এইখিনি কথা শিকাব পাৰিব লাগিব। তেতিয়াহে আমাৰ সমাজ আগবাঢ়িব। এনেকৈ কৃষিৰ ক্ষেত্ৰতো যিবিলাকে পৰম্পৰাগত কৃষি পদ্ধতিকে ব্যৱহাৰ কৰি আছে, কষ্ট বেছি হয়, উৎপাদন কম হয়, সেইবিলাকক তোমালোকে বুজাব পাৰিব লাগিব যে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত ট্ৰেক্টৰ বা এনেকুৱা সঁজুলিৰ ব্যৱহাৰেৰে উন্নত মানৰ খেতি কৰিব পাৰি, কম সময়ত হয়, কম খৰচত হয়, শাৰীৰিক পৰিশ্ৰম কম হয়। এইবিলাক কথা তোমালোকে বুজাই ক'ব পাৰিব লাগিব। তেতিয়াহে আমাৰ সমাজ উন্নতিৰ পথত আগবাঢ়িব। এইটো ছাত্ৰ হিচাপে আমাৰ প্ৰত্যেকৰে কৰ্তব্য, তোমালোকৰ প্ৰত্যেকৰে কৰ্তব্য। তোমালোকে পঢ়ি শুনি শিক্ষিত হৈ নিজৰ ব্যক্তিগত উন্নয়ন সাধন কৰাৰ লগে লগে দেশ এখনক অৰ্থনৈতিকভাৱে, সামাজিকভাৱে আগবঢ়াই নিব পাৰিব লাগিব। আৰু সেই ক্ষেত্ৰখন আজিতেই মই ৰাষ্ট্ৰলৈ যাব নোৱাৰোঁ, আজিতেই মই দেশৰ উন্নতি সাধন কৰিব যাব নোৱাৰোঁ। মই মোৰ কৰ্মক্ষেত্ৰখন বাছি ল'ম মোৰ নিজৰ ঠাইখনৰ পৰা, মোৰ গাঁওখনৰ পৰা, মোৰ কাষৰ মানুহখিনিৰ পৰা, আৰু তেতিয়াহে মই সফল হ'ব পাৰিম। আকৌ এতিয়া আমাৰ বানপীড়িত ৰাইজক
বানৰ সময়ত কি কি সাৱধানতা ল'ব লাগে। বানপানীৰ সময়ত আমি বানপীড়িত লোকসকলক সহায় কৰিব লাগিব। তেওঁলোকক যিকোনো প্ৰকাৰে আমি সকাহ দিব পাৰিব লাগিব। তাৰোপৰি এতিয়া গোটেই সমগ্ৰ বিশ্বজুৰি কৰোণা ভাইৰাছৰ কথা চলি আছে। এইখিনি সময়ত আমাৰ ছাত্ৰ হিচাপে কৰ্তব্য কি? আমি এনেইতো ভাত সাগতি বহি থাকিলে নহ'ব। আমাৰো কৰ্তব্য আছে দেশৰ নাগৰিক হিচাপে, দেশৰ ভৱিষ্যত উত্তৰাধিকাৰী হিচাপে আমাৰ কৰ্তব্য আছে আমি কি এই মহামাৰী সম্পৰ্কে আমাৰ ওচৰৰ পাজৰৰ গাঁৱৰ মানুহখিনিক আমি সচেতন কৰা। কেনেদৰে ই বিয়পে, ইয়াৰ পৰা ল'বলগীয়া সাৱধানতা, কেনেকৈ ইয়াক ৰোধ কৰিব পাৰি, এইখিনি আমাৰ কৰ্তব্য, ছাত্ৰসকলৰে কৰ্তব্য। আমাৰ ওপৰত দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। তোমালোকে দেশৰ শাসনতন্ত্ৰ কাইলৈ সলনি কৰিব পাৰিবা। দেশৰ অৰ্থনীতি তোমালোকৰ হাততেই সলনি হ'ব, ৰাজনীতি তোমালোকৰ হাততেই সলনি হ'ব। ভাল বেয়া সকলোখিনি তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। তাৰমানে আমি সেইকাৰণে কওঁ ছাত্ৰ হৈছে দেশ এখনৰ ভৱিষ্যত আশাৰ থলী। দেশ এখনে কেনেদৰে আজি ছাত্ৰ সমাজে যেনেদৰে চিন্তা কৰিব, কাইলৈ দেশে তেনেদৰে চিন্তা কৰিব। আৰু নৰ সেৱাই হৈছে প্ৰকৃততে নাৰায়ণ সেৱা। এয়া তোমালোকে নিশ্চয় ঘৰুৱা কথা বতৰাটো মা দেউতাৰ মুখত, ককা আইতাৰ মুখত শুনিছা। প্ৰতিটো ধৰ্মৰে, যি ধৰ্মই নকোৱা কিয়, হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম, শিখ, জৈন, বৌদ্ধ, পৃথিৱীত যিমান ধৰ্ম আছে সকলো ধৰ্মই মানৱ ধৰ্মৰে কথা কৈছে। মানুহক সেৱা কৰিলে মনত যি সন্তুষ্টি পাবা, ভগৱানৰ পূজা অৰ্চনাত সেই সন্তুষ্টি কেতিয়াও নহয়। সেই সন্তুষ্টিৰ তুলনাই নহয় অন্য কোনো সন্তুষ্টিৰ লগতে, অন্য কোনো সুখৰ লগতে। তুমি মানুহক সেৱা কৰিলে, আৰ্তজনক, বিপদত পৰাজনক সহায় কৰিব পাৰিলে তুমি যি সুখানুভূতি অনুভৱ কৰিবা, সেই অনুভূতি আন একোৰে লগত তুলনা নহয়। গতিকে এইখিনি হৈছে পাঠটোৰ মূল কথা। ছাত্ৰ হিচাপে আমি সমাজ আৰু ৰাষ্ট্ৰ, সমাজ আগবাঢ়িলে মোৰ ঠাইখন, মই আগবাঢ়িলে পৰিয়াল আগবাঢ়িব, পৰিয়াল আগবাঢ়িলে মোৰ গাঁও আগবাঢ়িব, আৰু গাঁও আগবাঢ়িলে দেশ এখনৰ সকলো পিনে সৰ্বাংগীন উন্নতি